তেন্তে গাইস আজি অতি দুখৰে বেদনাৰে কষ্টৰে ক'ব লাগি আছে আমাৰ অসমৰ লেজেণ্ড আমাৰ অসমৰ গৌৰৱ জুবিন গাৰ্গৰ মৃত্যু হৈ গৈছে। আয়ো সিঙ্গাপুৰত এটা ইভেন্টত গৈছিল সেইখিনিত যাই দুৰ্ঘটনা এটা হৈছে। কেনেকৈ হৈছে কিয় হৈছে এই তথ্যবোৰ এতিয়াও আমাৰ কাছত নাই। যেতিয়া আমি পাম তেতিয়া আপোনালোকক জনাই দিম। নমস্কাৰ। এইবোৰ নিউজত কি কৈ আছে? ও পাপা এইবোৰ কি কল নিউজত জুবিন ছাৰৰ মৃত্যু হৈছে? মই কিছু বুজি নাছুৰে কি হল এইটো ফটককে। হেৰি মোৰ হাত ভৰিটো পুৰাছে কাপি আছে শুনাৰ পিছত। হে ভগৱান কি হল এইটো? ও পাপা ভজেনদাক ফোন কৰাচোন শুনাচোন সঁচাই নে? ও ভাল বুদ্ধি দিছা ৰ কৰি চাও কি হল। হে প্ৰভু চাব এইবোৰ জানি ফেক নিউজ হয়। আমাৰ অসমৰ আমাৰ পুৰা ভাৰতবৰ্ষৰ ইমান এজন গুণী মানুহ এনকে আমাক থৈ যাব নোৱাৰে। ৰঞ্জিত দা সঁচাই জুবিন দা আৰু আমাৰ লগত নাই। ময়ো নাজানো ভালকে এতিয়া নিউজত দেখি গম পালো। হ'ব দিয়ক সন্ধিয়া মানত সকলে লগ লাগি কিবা এটা কৰিব লাগিব জুবিন দাৰ বাবে। জুবিন দাৰ আত্মা জানি শান্তি পায় সেইবাবে কামনা কৰিব লাগিব। হ'ব দিয়া ভজেন বহুত দুখ লাগিল শুনিহেন। দুখটো লাগিবই। আমি আমাৰ অসমৰ ইমান ভাল মানুহ এজনক হেৰালো ইমান সোনকালে। হ'ব ৰাখক সন্ধিয়া লগ পাম। হে ভগৱান এইটো কি কৰিলা তুমি? ঐ ৰজেন কি দেখি আছো এইবোৰ মই? হোৱাটছএপত মোৰ কেইটামান লগৰীয়াই ষ্টেটাছ মাৰিছে এই জুবিন দাই বোলে আৰু নাই। এইবোৰ কি? অৰে পেহী সঁচাই নিউজতো দিছে। ঐ ভজেন মা কচম কচম সঁচাই নেকি? আৰে পেহী সঁচাই মা কসম। এইবোৰ কি হৈ আছে ৰে ভজেন? ইমান এজন ভাল মানুহ ভাল গায়ক এনকে আমাক ৰাখি গুচি গ'ল ভজেন। আমি কি আৰু কেতিয়াও জুবিন দাৰ গান শুনবা নাপাৰিম? জুবিন দাই সদায় জীয়াই থাকিব ৰে পেহী আমাৰ লগত জুবিন দাৰ গানৰে। একদম ভাল লগা নাই ৰে শুনিহেন কিবা হেন লাগি আছে। ইমান সোনকালে এনকে কৰি জুবিন দাই গুচি গল। অসমৰ মানুহটা ক'ত যাই কেনকে কৰি কি হৈ গেল ৰে? তেন্তে সন্ধিয়া আহিবনে? যাম যাম আমি যাম। ঠিক আছে। পাপা ভাল লগা নাই কিবা হেন লাগি আছে। জুবিন ছাৰে এনকে কৰি গুচি গল। মোৰ কিমান ভাল লাগিছিল জুবিন ছাৰৰ গানবিলাক। জুবিন দাই সদায় আমাৰ মনত থাকিব বেটুৱা। জুবিন দাৰ গানৰ লগত জুবিন দাই জীয়াই থাকিব সদায়। এতিয়া যদি জুবিন ছাৰে ছিংগাপুৰত নেগেল হৈ তেন্তে এতিয়াও জীয়াই থাকিল হৈ। হেৰি আপি নাযায় নেকি? নাই নাযায় মন চন বেয়া কৰি ৰুমত বহি আছে। কাৰ আৰু মন ভাল আছে কোৱাচোন? আমাৰ অসমৰ সকলোবিলাক মানুহৰ মন বেয়া আজি। এনে মোৰো যাব মন নাই। সেইখিনিত গেলে আৰু বেয়া লাগিব। যাৰ যাৱাতো সি গুচি গৈছে এতিয়া যাই কি হ'ব? মোৰ আৰু বেয়া লাগিব সেইখিনিত গেলে। হেই এনকে কলে হয় নেকি? এতিয়াই তো কৰিম আৰু তো জীৱনত কেতিয়াও কৰবা নাপাৰিম। তাকো মোৰ কেনকা কান্দু কান্দু লাগি আছে আৰু সেইখিনিত গেলে মই থাকবা নাপাৰিম। মোৰ বেয়া লাগিব। মা বলা যাও লাজবাৰৰ কাৰণে কিছু নহয়। আৰু তো কেতিয়াও যাবা নাপাৰিম জুবিন ছাৰৰ বাবে কত জুবিন দাৰো ফাংচনতো নাহিব আমি যাবাও নাপাৰিম। এতিয়া বলাম কেতিয়াও ভাবা নাই জুবিন দাৰ যে এই দিনৰ বাবে যাবা লাগবো। হে প্ৰভু তুমি কত আছা? এই জীৱনত মই একবাৰো নাপালো জুবিন ছাৰক চকুৰে দেখবা। এতিয়া আমাৰ মৰমৰ স্নেহৰ জুবিনে যতে থাকুক ভালে থাকুক। আমি সকলে জুবিনৰ আত্মাৰ মংগল কামনা কৰিম। আমাৰ অসমৰ ইমান ডাঙৰ সম্পদ এটা আমি যিমান জলদি হেৰাই দিলো। এতিয়া নিয়তিতে লিখা আছিল জুবিনৰ মৃত্যু ইমান সোনকালে। এতিয়া কি কৰা যাব? এতিয়া স্বৰ্গত যাই জুবিনৰ আত্মা জানি শান্তি পায় এইটোই আমি কামনা কৰিম। আৰু শান্তি পাবই আমাৰ পুৰা অসমৰ মানুহে আজি কামনা কৰি আছো জুবিনৰ বাবে। কাৰো জীৱনৰ কোনো ভৰসা নাই কেতিয়া কাৰ মৃত্যু হৈ যায়। সেইবাবে যিমান দিন জীয়াই আছো ভালকে জীয়াই থাকিব লাগে। কাৰো লগত হিংসা মাৰপিট নকৰি ভালদৰে। ভগৱানে জুবিন দাৰ আত্মাক শান্তি দিবই। ইমান ভাল মানুহ আছিল এজন। তেন্তে ভগৱান এতিয়া যদি জুবিন দাক তুমি তোমাৰ ওচৰত লৈ লৈছা ভালকে ৰাখিবা জুবিন দাক। জুবিন দাৰ আত্মাক শান্তি দিবা। আমি মংগল প্ৰাৰ্থনা কৰিম। জুবিন ছাৰ ইমান সোনকালে আকৌ কিয় গুচি যাবা লাগে? জুবিন ছাৰৰ ছিংগাপুৰত যাবাই নালাগিছিল। হে প্ৰভু তুমি জুবিন দাক এটা নতুন ভাল জীৱন দিয়া। যেই জীৱনত জুবিন দাই বহুত লম্বা জীয়াই থাকিব পাৰে এনেকা নহয় জানি। কিয় বা নাজানো মই এতিয়াও বিশ্বাস কৰিব নাপাৰি আছো যে জুবিন দাই আমাৰ লগত নাই।
জুবিন কামটা তই ভাল কৰা নাই ৰে তই সিখিনিত কিয় গৈছা আমাৰ অসমত কি কম জাগা আছিল নেকি তই এইখিনিত কৰলি হৈ তুহুন যি কৰলি সিখিনিত আকৌ কিয় যাবা লাগে তোৰ জুবিন দা তুমি আমার এই অসমত বহুত কিছু দিছা আমি তো তোমাক কিছুই দিবা নাপারলো আৰু তুমি এনকে কৰি গুচি গলা এতিয়া যতে থাকা ভালে থাকা জুবিন তুমি যতে থাকা ভালে থাকা আমি সকলে আশা কৰিছো জুবিনদাই যতে থাকক ভালে থাকক আৰু জুবিনদাৰ গানবিলাক তো সদায় জীয়াই থাকিব আমাৰ লগত আৰু জুবিনদাকক জীয়াই ৰাখিব